নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতিম ৰিচেণ্টলি হৈ যোৱা আমাৰ APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাট অফৰ ওপৰত। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেন্তে বলক তেতিয়াহ'লে আমি APSC ৰিচেণ্টলি হৈ যোৱা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যিটো ভেকেঞ্চি নাইবা ইয়াৰ ডিটেইলছৰ বিষয়ে অলপ চাই লওঁ। প্ৰথমতে আপোনালোকে সকলোৱে জানে যে আমাৰ ইয়াত বহু কম ভেকেঞ্চি আছিল, যিটো আপোনালোকে দেখা পাইছে যে 14টা আপোনালোকৰ ভেকেঞ্চি আপোনালোকে দেখা পালে আৰু এইটো আমাৰ কণ্ডাক্ট কৰা হৈছিল APSCৰ দ্বাৰা আৰু এক্সাম ডেট আছিল আপোনালোকৰ 6 জুলাই 2025। তাত আপোনালোকৰ কুৱেশ্যনৰ যিটো আপোনালোকৰ টাইপ আপোনালোকে দেখা পালে, এইটো আপোনালোকৰ অবজেক্টিভ আপোনালোকৰ টাইপ আপোনালোকে দেখা পালে আৰু ফুল মাৰ্ক আপোনালোকৰ 100 নম্বৰ আপোনালোকে দেখা পালে, য'ত নেকি আপোনালোকৰ 0.5 আপোনালোকৰ নিগেটিভ মাৰ্ক আপোনালোকে ইয়াত দেখা পাব। এইখিনি আছিল আপোনালোকৰ APSC যিটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ আপোনালোকৰ ডিটেইল। তেন্তে বলক এতিয়া আমি চাওঁ যে ইয়াৰ আমাৰ এক্সপেক্টেড কাট অফ কিমান যাব পাৰে নাইবা কিমান হ'ব পাৰে। ৰিচেণ্টলি হৈ যোৱা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট অনুসৰি আপোনালোকে ইয়াত যিটো আপোনালোকৰ কাট অফ এইটো ৰেঞ্জ আপোনালোকৰ অলপ হাই যোৱাৰ এটা সম্ভাৱনা আছে, তথাপিও য'ত আপোনালোকৰ নিগেটিভ মাৰ্ক থকা বাবে ইয়াৰ অলপ কাট অফটো আপোনালোকৰ হাই লগতে মিডিয়াম যোৱাৰ এটা সম্ভাৱনা আপোনালোকে ইয়াত দেখা পাব। আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকৰ জেনেৰেল কেটেগৰীৰ যিটো আপোনালোকৰ কাট অফ, তাত আপোনালোকৰ 65 to 75ৰ ভিতৰত আপোনালোকৰ যদি মাৰ্ক আছে তেতিয়াহ'লে আপোনালোকৰ এটা সম্ভাৱনা আছে যে আপোনালোকে এই এক্সামটোত কোৱালিফাই কৰিব পাৰিব। নেক্সট আমাৰ যিটো OBC নাইবা MOBC আপোনালোকৰ কাট অফ যাব পাৰে আপোনালোকৰ 55 to 65ৰ ভিতৰত। তাৰপিছত আহিল আপোনালোকৰ SC আৰু ST আৰু ST কাট অফটো একেলগে দিয়া হৈছে, কাৰণ ইয়াত বেছি এটা আপোনালোকৰ সলনি নহয়, কাৰণ আপোনালোকৰ যিটো পোষ্ট আছিল মাত্ৰ 14টা পোষ্ট আছিল। সেইবাবে আপোনালোকৰ SC ST যিটো আপোনালোকৰ কাট অফ যাব পাৰে আপোনালোকৰ 50 to 60ৰ ভিতৰত আপোনালোকৰ SC ST কাট অফ যোৱাৰ এটা সম্ভাৱনা আছে। আপোনালোকৰ শেষত আহিল আপোনালোকৰ PWD, য'ত আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 45 to 55ৰ ভিতৰত। এইখিনিয়ে আছিল আজি আমাৰ কাট অফৰ এটা এনালাইজ ভিডিঅ', য'ত আপোনালোকে দেখা পালে যে জেনেৰেল নাইবা OBC নাইবা SC ST নাইবা PWD কিমান কাট অফ যাব পাৰে। ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে আপুনি এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে এটা শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।